জিন্দাবাদ রামাসা তেলি জিন্দাবাদ বিজেপি জিন্দাবাদ রামাসা তেলি জিন্দাবাদ রামাসা তেলি জিন্দাবাদ বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ 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 হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে ভাৰতীয় জনতা পাৰ্টীৰ দ্বাৰা প্ৰক্ষেপিত আৰু অসম গণ পৰিষদৰ সমৰ্থিত হয় বৰ্তমান মই উপস্থিত আছোঁ দুলীয়াজান বিধানসভা সমষ্টিৰ টেঙাখাটত উপস্থিত আছোঁ আৰু বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰামেশ্বৰ তেলীয়ে এই মুহূৰ্তত টেঙাখাটৰ বিভিন্ন অঞ্চলত এনেধৰণে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমাৰ সৈতে আছে ৰামেশ্বৰ তেলী ডাঙৰীয়া। মই পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ। আমি দেখিবলৈ পাইছোঁ যে আপুনি বিভিন্ন সভা অনুষ্ঠিত কৰিছে দুলীয়াজান সমষ্টিত। কেনেকুৱা সঁহাৰি পাইছে ৰাইজৰ? চাওক, এতিয়া বৰ্তমান উপস্থিত আছোঁ আমি গন্ধিয়াবাজনী পঞ্চায়তত আৰু ইয়াত থকা মানুহবিলাক প্ৰায় মোৰ চিনাকি মানুহ, কাৰণ মই 2001 চনতে MLA হৈছিলোঁ আৰু যেতিয়া মই পাৰ্টিত আহিছিলোঁ এইবিলাক অঞ্চলত মই চাইকেল মাৰি ক'ৰবাত হয়তো স্কুটাৰ লৈ কাৰোবাৰ লগত গাড়ীত আহি এইবিলাক সংগঠন কৰিছিলোঁ, আৰম্ভ কৰিছিলোঁ। আৰু সেই সময়ত যিসকলৰ লগত সংগঠন কৰিছোঁ প্ৰায়বিলাক মানুহ এতিয়া বয়স হৈ গৈছে, তেওঁলোকৰ ল'ৰা ছোৱালীবিলাক ইতিমধ্যে আমাৰ লগত পাৰ্টিত ইতিমধ্যে যোগদান কৰিছে, বিভিন্ন দায়িত্বত আছে আৰু যথেষ্ট সঁহাৰি পাইছোঁ। সেই মনত পৰি গৈছে মোৰ 99ৰ কথা। 99ত যেতিয়া আমি পাৰ্টিত আহিছিলোঁ তেতিয়া এইবিলাক অঞ্চলত মানুহ বিচাৰি ঘৰে ঘৰে যাবলগীয়া হৈছিল। এতিয়া কোনো প্ৰয়োজন নাই, কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে, চৰকাৰে যিখিনি কাম কৰিছে, কামৰ কাৰণে ৰাইজ এইটো ওলাই আহিছে আৰু হয়তো দুই এটা কাম থাকি গৈছে, সেইখিনি নিশ্চয় আমি কৰিব লাগিব। তেনেকৈ মানুহ ওলাইছে। ইতিমধ্যে আহি গম পালোঁ ইয়াত বহুত কেইজন ইতিমধ্যে অৰুণোদয় পাইছে, বহুতে মহিলা উদ্যমিতা আঁচনি পাইছে, বহুতে স্কুটি পাইছে, বহুত কেইজনে চাকৰি পাইছে, বহুতে CM ত্ৰিপুলি পাইছে, এনেকৈ অনেক আঁচনি ইতিমধ্যে গাঁওবিলাকত পাইছে। সেইকাৰণে আমাৰ প্ৰচাৰ কৰাৰ ক্ষেত্ৰত কোনো অসুবিধা হোৱা নাই। ৰাইজৰ সঁহাৰি যি দেখি মই নিজে আচৰিত হৈছোঁ। মই নিশ্চয় ভবা নাছিলোঁ এনেকৈ গাঁৱত, কাৰণ মই 12 বছৰ হয়তো একদম গাঁৱৰ চুকে কোণে যোৱা নাছিলোঁ, কাৰণ আপোনালোক জানে দুবাৰ লোকসভা আৰু এবাৰ ৰাজ্যসভাৰ মেম্বাৰ হোৱাৰ কাৰণে হয়তো মই মূল মিটিংবিলাক কৰিছিলোঁ। কিন্তু আজি আহি যথেষ্ট ভাল লাগিছে নিজকে যে আমি পুৰণা মানুহবিলাককো লগ পাইছোঁ। সেইকাৰণে বহুত বহুত ধন্যবাদ ভাৰতীয় জনতা পাৰ্টি, আমাৰ পাৰ্টি, বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী ধ্ৰুৱজ্যোতি গগৈ, তেখেত প্ৰত্যাহ্বান হ'ব নি আপোনাৰ বাবে? চাওক, আমি শত্ৰুক কেতিয়া দুৰ্বল বুলি ভবা নাই আৰু তেওঁ চল বল কৌশল তেওঁ যোগেদি তেওঁ জিকিবৰ কাৰণে চেষ্টা চলাব, কাৰণ দুবাৰ ইতিমধ্যে হাৰিছে আৰু এই তৃতীয়বাৰৰ কাৰণে তেওঁ থিয় হৈছে। পাৰ্টীয়ে ইয়াত কেণ্ডিডেট বিচাৰি নাপালে, তেওঁকে দিলে আৰু তেওঁৰ যথেষ্ট বদনামো আছে। এই কথাবিলাক আপোনালোক জানে, আপোনালোক দুলীয়াজানৰ এজন নাগৰিক আৰু আমাৰো জন্ম ইয়াতে। সেইকাৰণে মই ভাবোঁ যে আমি যিখিনি কাম কৰিছোঁ, কামকহে লৈ আমি গৈ আছোঁ ৰাইজৰ আগত, যে আমাৰ সেইখিনি অস্ত্ৰ হৈছে। আমাৰ চৰকাৰে যিখিনি কাম কৰিলে সেইখিনিক লৈ আমি ৰাইজৰ কাষ চাপিছোঁ। সেইকাৰণে কংগ্ৰেছ হয়, তেওঁলোকে চল বল কৌশল, তেওঁলোকে কিছুমান প্ৰলোভন মানুহক দিবৰ কাৰণে চেষ্টা, ইতিমধ্যে অল ইণ্ডিয়া চাকৰি দিম বুলি কৈছে। অল ইণ্ডিয়া চাকৰি দিব পাৰে নেকি? মইতো পেট্ৰলিয়াম মন্ত্ৰী আছিলোঁ। তেওঁলোকে দুলীয়াজানৰ 40% চাকৰি ৰিজাৰ্ভেশ্যন কৰিব, এইটো সম্ভৱ নেকি? এনেধৰণৰ মিছা কথা, প্ৰলোভন ইতিমধ্যে দিবৰ কাৰণে ৰাইজৰ কাষ চাপিছে। তেওঁলোকৰ লগত যিবিলাক ল'ৰা ঘূৰি আছে, মই দেখিলোঁ তেওঁৰ মাকবিলাকে আমাৰ অৰুণোদয় পাইছে, কোনোবা হয়তো মহিলা উদ্যমিতা আঁচনি পাইছে। এনেকুৱা যিসকল মহিলাই আমাৰ যিবিলাক স্কিম পাইছে, তেওঁলোকৰ প্ৰত্যেকবিলাকে তেওঁলোকৰ লগত ঘূৰি আছে। কোনো এনেকুৱা কথা নহয়, আমাৰ স্কিম পোৱা মানুহবিলাকে তেওঁৰ লগত ঘূৰি আছে আৰু পূৰা বিশ্বাস আছে। যিমান যি নঘূৰক ভাৰতীয় জনতা পাৰ্টি, অৰ্থাৎ মই NDAৰ মই প্ৰাৰ্থী হওঁ, NDAৰ মই প্ৰাৰ্থী আৰু মই বহুত ভোটৰ ব্যৱধানতে জয়ী হ'ম, মোৰ দৃঢ় বিশ্বাস আছে। কিন্তু আমাৰ পাৰ্টি কাৰ্যকৰ্তাসকলক অনুৰোধ জনাইছে যাতে শত্ৰুক কেতিয়াও দুৰ্বল বুলি ভাবিব নালাগে। 20-25 বছৰটো ভাৰতীয় জনতা পাৰ্টিৰ লগতে থাকিব চাহ জনগোষ্ঠীৰ মানুহবিলাক, কাৰণ আমি স্বাধীন ছাত্ৰ সন্থা কৰিছিলোঁ। আজি ইয়াত দীপক তাঁতী ডাঙৰীয়া আহিছে স্বাধীন ছাত্ৰ সন্থা কৰা, মোৰ লগত আমাৰ প্ৰণৱ তাঁতী ডাঙৰীয়া আহিছে, চব স্বাধীন ছাত্ৰ সন্থা কৰা। চাহ বাগিচাৰ মানুহ যথেষ্ট সুখী, কাৰণ চাহ বাগিচা মানুহ কেতিয়া কল্পনা কৰা নাছিল। যিটো ভেটিত বহি আছে তেওঁলোকে, যিটো বাগানৰ লাইনৰ কোৱাৰ্টাৰ, সেই মাটিটো ইতিমধ্যে মাটিৰ পট্টা দিবৰ কাৰণে চৰকাৰ দিনত এটা যুগান্তকাৰী সিদ্ধান্ত লোৱা হৈছে। এই সিদ্ধান্ত হয়তো কোনো মুখ্যমন্ত্ৰীয়ে সাহস কৰিব নোৱাৰিলেহেঁতেন, কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকৈ এটা সিদ্ধান্ত ল'লে যে বাগানৰ মানুহক মাটিৰ পট্টা দিবলৈ সিদ্ধান্ত লোৱা হ'ল আৰু মাটিৰ পট্টা দি থকা হৈছে। ইলেকশ্যনৰ পিছত আমি সকলোক মাটিৰ পট্টা দিম, ফৰ্ম ফিল আপ হৈ গৈছে। চাহ বাগিচাৰ মানুহবিলাক অসমলৈ অহা 200 বছৰ হৈ গ'ল, তেওঁলোকৰ একাউণ্টত উপহাৰ হিচাপে ইতিমধ্যে 5-5 হাজাৰ টকা একাউণ্টত দিয়া হৈছে। আপুনি যাব বাগানত ধুনীয়া ৰাস্তা দেখা পোৱা যাব, বাগানৰ ৰাস্তাবিলাক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে। বাগানবিলাকত ভগৱান জগন্নাথ নামৰ, আপোনালোক জানে ভগৱান জগন্নাথৰ
স্কিল ডেভেলপমেণ্ট চেণ্টাৰবিলাক বনোৱা হৈছে বাগানত স্কুল বনোৱা হৈছে হাই ছেকেণ্ডেৰী স্কুললৈকে বনাই দিয়া হৈছে বাগানবিলাকত যিবিলাক মেডিচিন সেইবিলাক চৰকাৰ ফালৰ পৰা দিয়া হয় ডক্টৰ দিয়া হয় নাৰ্ছ দিয়া হয় বাগানবিলাকত এম্বুলেঞ্চ দিয়া হয় তেনেকৈ অনেক কাম ইতিমধ্যে চাহ বাগিচাত কৰা হৈছে সেইকাৰণে দৃঢ় বিশ্বাস আছে ভাৰতীয় জনতা পাৰ্টি ভোট পাব আমি কৈছোঁ যে আমিতো ভগৱান নহয় কিন্তু 80% ভোট আমি ভাৰতীয় জনতা পাৰ্টীয়ে চাহ বাগিচাৰ পৰা পাম হয় এয়া আছিল দুলীয়াজানৰ বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলী আৰু ইতিমধ্যে তেখেতে দুলীয়াজান বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত প্ৰত্যেকটো দিনতে এনেধৰণে নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে দুলীয়াজান বিধানসভা সমষ্টিৰ প্ৰতিটো প্ৰান্তত এনেধৰণে দিনে নিশাই নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত হৈ আছে ৰামেশ্বৰ তেলী